কালি ৰাতি এটা চাটনি বনাইছিলোঁ ভাতৰ লগত খাবলৈ। মানুহজনে খাই ইমানেই ভাল পালে, তেওঁ ৰাতিপুৱা মোক আকৌ বনাব দিছে আৰু কেম্পলৈও লৈ যাব তেওঁ বন্ধু কেইজনৰ কাৰণে। এয়া মই কেনেকৈ বনাবলৈ লৈছোঁ আপোনালোকক দেখাই যাওঁ দেই, চাই থাকিব। খুব সহজতে হৈ যায়, আপোনালোকেও বনাব পাৰিব। প্ৰথমে এখন কেৰাহীত 2 চামুচ মিঠাতেল ভালদৰে গৰম কৰি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছতে ইয়াতে নহৰুখিনি দি দিম। নহৰুখিনি অকণমান ভাজা যোৱাৰ পিছতে মই ইয়াত কেঁচা জলকীয়াখিনি দি দিম। যদি আপোনালোকে কেঁচা জলকীয়া বেছিকৈ খাব নোৱাৰে তেতিয়াহ'লে ইয়াৰ পৰিমাণটো কমকৈ দিব। মই যিহেতু তেওঁ লগৰখিনিলৈ বনাই দিছোঁ, সেয়েহে ইয়াত অকণমান পৰিমাণটো বেছিকৈ দিছোঁ। জলকীয়া আৰু নহৰুখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই ইয়াতে কাটি ৰখা কেঁচা বিলাহীখিনি দি দিম। বিলাহীখিনি গলি যাবৰ বাবে মই ইয়াত নিমখ ব্যৱহাৰ কৰিছোঁ, হালধি আপোনালোকে দিব নালাগে। এতিয়া এইখিনি ভালদৰে লৰাই 5 মিনিট সময় ঢাকি দিম, যাতে এইখিনি ভালদৰে সিজি যায়, বিলাহীৰ কেঁচা ভাৱটো নোহোৱা হৈ যায়। তাৰপিছত কেঁচা ভাৱটো নোহোৱাৰ পিছত ইয়াত মই কাটি ৰখা ধনিয়াখিনি দি দিম। এতিয়া আকৌ 5 মিনিট ভাজি ল'ম। এতিয়া এটা মিক্সাৰ বাতিত এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। খালি পেষ্ট কৰিব নালাগে, এনেকুৱা ডখৰা ডখৰকৈ ৰাখিব। দেখিছেনে এয়া কিমান সহজতে বিলাহী চাটনি ৰেডি হৈ গ'ল। এইখন যদি আপোনালোকে বনাই খাই চোৱা নাই, এবাৰ বনাই খাই চাব, বহুত ধুনীয়া লাগে খাবলৈ। এইখিনি এতিয়া মই ধুনীয়াকৈ